বানে ধোৱা সোণাৰীৰ বানপৃত্তৰ যি আচলতে বিডম্বনা আৰু যি কৰুণ কাহিনী সেইবিলাক আপোনালোকে দেখিছে। চৰাইদেউ জিলা, নাজিৰা সমজিলা আৰু শিৱসাগৰ জিলাত আচলতে বহু কাহিনী আহিছে, যোনে কাহিনীবিলাকে আচলতে হৃদয় স্পৰ্শ কৰি গৈছে জনতাৰ। বৰ্তমান মই উপস্থিত আছোঁ চৰাইদেউ জিলা সদৰ সোণাৰী নগৰৰ সোণালীপামত। সোণালীপাম হৈছে গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱাৰ বাসগৃহ, আৰু এই কোঠালিটো হৈছে গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱাৰ কোঠালি, য'ত সৃষ্টি হৈছিলে বহু গীতি কবিতাৰ, চিনেমাৰ সৃষ্টি হৈছিলে। গতিকে অসমৰ গীতি কাব্য সাহিত্য সংস্কৃতিৰ যি খনিকৰ স্বৰূপ পুৰোধা ব্যক্তি গীতিকবিৰ এইটোৱে হৈছে ভঁৰাল, আৰু বানে ধুই গৈছে এই ভঁৰালটো। মোৰ পিছফালে আপোনালোকে দেখিছে যিসমূহ কাপোৰ কানি আচবাব আছে, আচলতে এই সকলোবিলাক আচলতে বানে ধুই গৈছে, সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। আৰু ইয়াৰ সমান্তৰালকৈ গীতিকবিগৰাকীয়ে ব্যৱহাৰ কৰা প্ৰত্যেকবালি বস্তু, সেয়ে লাগিলে হাৰমনিয়ামেই হওক, সি লাগিলে কিতাপ পত্ৰই হওক, আচলতে সকলোবিলাক এতিয়া যথেষ্ট পৰিমাণে ধ্বংস হৈছে। গীতিকবিৰ ছবি দেখিছে, ছবিখনতো আচলতে পানীয়ে বলীয়া বানে স্পৰ্শ কৰিছে, কিছু পৰিমাণে ক্ষতি কৰিছে। আনকি এই পকী বাসগৃহটো বহু পৰিমাণে আচলতে বানে ক্ষতি কৰিছে। তেওঁলোকৰ উত্তৰ প্ৰজন্ম কৰ্মসূত্ৰে এই সোণালীপামত এতিয়া নাই, তেওঁলোক বাহিৰত আছে। কিন্তু এই তিনিগৰাকী ব্যক্তি দেখিছে, আৰু কিছু ব্যক্তি আহিছে, তেওঁলোকে অহৰ্নিশে এই বাসগৃহটো পুনৰ জীৱিত কৰাৰ চেষ্টা কৰিছে। তেওঁলোকে কিতাপ পত্ৰসমূহ ৰ'দত শুকুৱাইছে, কাপোৰ কানি তেওঁলোকে ৰ'দত শুকুৱাইছে, চেষ্টা কৰিছে তেওঁলোকে যাতে অসমৰে চিনাকি থকা এই ঘৰটো, এই কোঠালিটো যাতে পুনৰ উদ্ধাৰ কৰিব পাৰি। এগৰাকী বাইদেউ আছে আমাৰ মাজত, আমি কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, বানপানী আহিছিলে সেইদিনাখন, এনেকুৱা বানপানী কেতিয়াও হোৱা নাই, চৰাইদেউত নাই হোৱা, কেতিয়াও নাই হোৱা। এই ৰুমটোৰ ভিতৰতো পানী হৈছিলে, তাৰপিছত কওকচোন তাৰপিছত কি কি হ'ল? গোটেইখিনি পানী ভৰ্তি হৈ গৈছিলে, আৰু পানী ভৰ্তি হৈ গৈছে, এনেকুৱা পানী হৈছে ৰাতিটো মই আহিব পৰা নাই। আমাৰ চকীদাৰ আছিলে, মোৰ মানুহজন আছিলে, নাতি আছিলে, চব আহি উঠি সোমাইছে, দেখিছে পানী ঠেলা মাৰি ধৰিছোঁ, খুলিব পৰা নাই, ঠেলি মেলি সোমালে, কাপোৰ কানি চব তিতিলে, টুচক চব তিতিলে। তেওঁ আলমাৰী তলা মৰা আছে, এতিয়া আলমাৰীটো খুলিব নোৱাৰি, আইতা আলমাৰী খুলিব নোৱাৰি, সেই কিতাপ পত্ৰকেইটা চব তিতি গ'ল। এতিয়া কৰিব কি, মানে সিহঁতেও আৰু কিবা হৈ গৈছে মানুহখিনি, ইমানলৈকে একঁকাল পানী হৈ গ'ল, একো কৰিব পৰা নাই। তাৰপিছত পিছদিনাখন আহি দেখিছোঁ আমি গোটেই আলমাৰী পালেং চালেং চব তাৰ তক্তা চক্তা এৰাই মানে পৰি আছে, বিচনাকেইটা এনেকৈ চিধাকৈ আছিলে, চব ঘূৰি গৈছে পানীত। কিতাপকেইটা, তাৰপিছত আলমাৰী যেতিয়া চাবি দিলে, বাইদেউ চাবি দি পঠিয়ালে, খুলিছোঁ, চব কিতাপ বহি তেওঁ কবিতা লিখা চিখা চব তিতি শেষ। এতিয়া আমি ৰদাই মেলি থৈছোঁ, আৰু সুন্দৰ কৰিব খুজিছোঁ, আৰু আমাৰ যেনেকৈ যোনেই নহওক আমাক এই ভৱনখন ভালখন, পাৰ্বতী বৰখাইলৰ ঘৰখন ভাল কৰি দিয়ে। ঘৰটোও ডেমেজ হৈছে, ঘৰটোও ডেমেজ হৈ গৈছে, গোটেই পকা বহি গৈছে। এই তেওঁ বহা এইখিনি জুই জ্বলাই এইকেইটা গোটেই ভাঙি গ'ল, ৱাল চোৱাল চব ডেমেজ হৈছে, বাথৰুম চাথৰুম একো অৱস্থা নাই। তেওঁ লিখা কিতাপ পত্ৰসমূহ কিতাপ পত্ৰখিনি তেওঁ সেইটো গোটেইখিনি হাতেৰে লিখা কিতাপ পত্ৰখিনি, খালি এই কেইটামান টেবুলত থাকিলে, এই টেবুলতো পেলাব নোৱাৰিলে, পানীয়ে বাচি গ'ল, বেছিভাগ বেয়া হ'ল, নায়েই আৰু মুঠতে খালি আলমাৰীৰ ওপৰত কাপোৰখিনি আছে, অলপমান আছে এইকেইটা, আৰু বাকীখিনি ৰদাই থৈছোঁ। দেখিলে দুখ লাগে, আৰু এতিয়া কৰিবওতো নোৱাৰোঁ, কিমান তেতিয়াও মানে চেষ্টা কৰিছোঁ গোটেইখিনি যেনে শুকাই মেলি ধুনীয়াকৈ সামৰি থ'ম। এতিয়া আপোনালোক লাগি আছোঁ, তিনিজনে লাগিছোঁ। মানুহজনটো বেলেগ এফালে যায়, আহি পেলাই আকৌ তেওঁ আহি এবাৰ চাই যায় যে কৰিছোঁ, যিমান পাৰোঁ কৰিছোঁ, আৰু চেষ্টা কৰোঁ তেওঁলোকো যেন ভাল কৰি দিয়ে আমাৰ এইখন ঘৰখন। আমাৰতো নামী মানুহ ন, পাৰ্বতী প্ৰসাদ চিনাকি, আৰু তেওঁৰ লগত আমি থাকি এতিয়া মইতো পোৱা নাই, মোৰ তেতিয়াও মানে এইখিনি চালে যেনেকা মই নিজে পাইছোঁ, কথা পাতিছোঁ, তেনেকুৱা লাগে। এটা পৰিৱেশ আচলতে এই বাসগৃহটোত আছে, যোনে আহি স্বচক্ষে উপস্থিত হ'ব তেওঁহে বুজি পাব।
এইসমূহ কিতাপ দেখিছে, মোৰ কাষত আপোনালোকে দেখিছে এইসমূহ কিতাপ দেখিছে। অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা কেম্ব্ৰিজ ইউনিভাৰ্চিটিলৈকে সকলো ধৰণৰ আচলতে ইয়াত কিতাপ পোৱা যাব, কাৰণ গীতিকবিগৰাকীয়ে যথেষ্ট অধ্যয়ন কৰিছিল আৰু অধ্যয়নৰ লগতে সৃষ্টি কৰিছিল। এইখনেই আছিলে তেখেতে আৰাম কৰা, আচলতে অৱসৰ বিনোদনৰ সময়ত আৰাম কৰা বা তেখেতে সৃষ্টি কৰা সময়ত এইখন চকী তেখেতে ব্যৱহাৰ কৰিছিলে, এই চকীখন ব্যৱহাৰ কৰিছিলে। আৰু সৌতাপ দেখিছে এতিয়া ইয়াত তেখেতে ঠাণ্ডাৰ দিনত আচলতে জুই ধৰি যিটো এটা সুন্দৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে তেখেতে ইয়াত গঢ়ি লৈছিলে, এই ৰুমটোত এনেধৰণে সৃষ্টি কৰিছিলে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে তেখেতে সৃষ্টি কৰা নিজ হাতেৰে লিখা আচলতে কিতাপসমূহ শেষ হৈ গৈছে। ইতিমধ্যে যিসকলে ইয়াত অহৰ্নিশে কষ্ট কৰি আছে উদ্ধাৰৰ বাবে, চাফাই কামত তেখেতসকলৰ বক্তব্য শুনিলে শেষ হৈ গৈছে। দুই এখন কিতাপ বাদ দি শেষ হৈ গৈছে। আচলতে সেইটো বহুত ডাঙৰ এটা বিপদ বুলি ক'ব লাগিব। অসমীয়া সাহিত্য জগত, গীতি কাব্যৰ, সাংস্কৃতিক জগতৰ এক পুৰোধাৰ ক্ষতি হৈছে। আৰু এই ক্ষতি অসমবাসীয়ে কেনেকৈ পূৰাব হয়তো আমিও সেয়া উত্তৰ দিব নোৱাৰিম। সেইকাৰণে বিজ্ঞজন ওলাই আহক, চৰকাৰ আগবাঢ়ি আহক আৰু গীতিকবিৰ সৃষ্টিসমূহ যাতে পুনৰুদ্ধাৰ কৰি সংৰক্ষিত কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। সেয়াই আচলতে সকলোৱে আহ্বান জনাইছে। সোণাৰীৰ পৰা হানচেং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।